এটা ব্ৰইলাৰ মুৰ্গীক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত পছন্দৰ সংঘাত ৰিয়াছুদ্দিনৰ ব্ৰইলাৰ মুৰ্গী হুছেইন আলীৰ বাসগৃহত যোৱা কেন্দ্ৰ কৰিয়েই মাৰপিটত লিপ্ত হ'ল দুই ফৈদ পূৰ্বৰ পৰাই দুই ফৈদৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত সেই আখিজতেই ব্ৰইলাৰ মুৰ্গীক কেন্দ্ৰ কৰি হোৱা সংঘাতত জ্বলাই দিলে হুছেইন আলীৰ বাসগৃহ দুই ফৈদৰ মাৰপিটত ৰিয়াছুদ্দিনৰ পৰিয়ালৰ ৫জনকৈ লোক আহত হ'ল ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ হুছেইন আলীৰ পৰিয়ালৰ ৪জনকৈ লোকক আটক কৰাৰ লগতে আন আহত ৫জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে মাৰপিট কৰিবলৈ ভাও এই মাৰি আছে এয়া মাৰি দিলে মূৰত মাৰিলে এয়া আমাৰ ইয়াত মই দুটা ব্ৰইলাৰ পালিছিলোঁ পালাৰ পিছত এটা ব্ৰইলাৰ মৰি গ'ল আজি 14 মাহ ধৰি এটা ব্ৰইলাৰ মই পালি আছোঁ নিজৰ সন্তানৰ নিচিনা মই পালি আছোঁ ব্ৰইলাৰটো আনিব গৈছোঁ মই যোৱাৰ পিছত এগেনেষ্ট পাৰ্টিটো আহি পেলাই মোক মাৰিব বিচাৰে মোক মাৰিছে খুৰকি এটা লৈ আহিছিলে মোক জবক কৰিব তেতিয়া গোটেই গাঁৱৰ মানুহ গৈ পেলাই মোক বচাইহে আনিলে নহ'লে আজি মোক মাৰি পেলালে হয় মানে গোটেই গাঁৱৰ মানুহ ব্ৰইলাৰ মুৰ্গীলৈ মানে মাৰপিট হৈছে হয় সিহঁতৰ ঘৰত গৈছে মানে তাৰ ঘৰৰ ওচৰত গৈছিল ব্ৰইলাৰটো আনিবলৈ যাইখিনি মাৰিছে কেইজন আহত হৈছে আপোনালোকৰ ৫জন জালালুদ্দিন হুছেইন আলী আৰু হাতেম আলী আশিকুল ইছলাম জালালুদ্দিন এইকেইজনক আটক কৰিছে